নমস্কাৰ আপোনালোক সকলোকে স্বাগতম মাৰ্ঘেৰিটা এফআৰইউত ৰক্তদান শিবিৰ ৰক্তদান মহাদান এই উদ্দেশ্য সাৰোগত কৰি আজি মাৰ্ঘেৰিটা এফআৰইউৰ উদ্যোগত বীৰ চিলাৰায় দিৱস উপলক্ষে এটি স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ৰ সভাগৃহত অনুষ্ঠিত ৰক্তদান শিবিৰ উপলক্ষে অনুষ্ঠিত সজাগতা সভাৰ আন্তৰে এফআৰইউ চিকিৎসালয়ৰ উপাধ্যক্ষ সনত কুমাৰ দত্তই উক্ত সভাত উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত পৰীক্ষিত থাউদাম ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা সাধাৰণ সম্পাদক পবিত্ৰ বৰগোহাঁই মাৰ্ঘেৰিটাৰ বিধায়ক প্ৰতিনিধি জ্যোতিষ ৰায়সহ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা অঞ্চলটোৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি ও স্থানীয় ৰাইজ ৰক্তদান শিবিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাউদামে মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাউদামে প্ৰথমে ৰক্তদান কৰা শিবিৰত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ভাৰতীয় সেনাবাহিনীৰ জোৱান সাংবাদিক কিষণ লালুং সাধাৰণ জনতা আদি প্ৰায় অৰ্ধশতাধিক লোকে ৰক্তদান কৰে ৰক্তদান শিবিৰৰ তথা মাৰ্ঘেৰিটা এফআৰইউত স্থাপন কৰা ৰক্ত সংৰক্ষণ কেন্দ্ৰটোৰ দ্বাৰা মাৰ্ঘেৰিটাৰ অঞ্চলৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি কয় মাৰ্ঘেৰিটা এফআৰইউৰ উপাধ্যক্ষ সনত কুমাৰ দত্তই মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম তো আজি আমি বীৰ চিলাৰায় দিৱসৰ কাৰণে এফআৰইউৰ পৰা আমি रक्तदान कार्यक्रम करिसे तो अभी मैंने शुरुआत किया है ब्लड डोनेशन बट आई थिंक मोर पीपल विल कम वी हैव डन अ लॉट ऑफ आउटरीच एफआरयू की तरफ से आर्मी को भी हमने इनवाइट किया है स्टूडेंट यूनियंस को इनवाइट किए हैं कॉलेजेस को भी एंड बाकी इस्टेब्लिशमेंट्स है जहाँ पे सब पे वो इन्फॉर्मेशन गया है तो आई थिंक बहुत ज़्यादा पार्टिसिपेशन आएगा लोगों का एंड वी विल बी एबल टू डोनेट ब्लड डोनेशन टू ভাল কথা হয় আমি इमरजेंसी टाइमत माने मानुबिलाक जिखिनि ब्लड लागे एटू ब्लड यूज़ करिब पारे और नेक्स्ट इज हमारे खुद के लिए भी अच्छा है बिकॉज हमारा जब ब्लड जो है वो भी रिजुविनेट होता है तो खुद के लिए सेल्फ केयर के लिए भी अच्छा है इट्स अ वेरी नोबल कॉज तो आई थिंक आई वुड रिक्वेस्ट जो भी इस संवाद माध्यम के थ्रू भी जितने भी लोगों को इन्फॉर्मेशन जा रहा है प्लीज़ कम टू एफआरयू एंड प्लीज़ डोनेट ब्लड तो इट इज़ अ वेरी नोबल कॉज थैंक यू सो मच एफआरयूर उद्योगत आमी আজি এটি ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ বীৰ চিলাৰায় দিৱস উপলক্ষে ইয়াত আমাৰ মহকুমা প্ৰশাসন আমাৰ এমএলএ ছাৰৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ ৰেড ক্ৰছ ছ'চাইটিৰ ছেক্ৰেটাৰী পক্ষে উপস্থিত ৰাইজ সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ এই ৰক্তদান শিবিৰত তেওঁলোক ইয়াত জইন কৰাৰ বাবে ইয়াৰ মাৰ্ঘেৰিটাৰ এফআৰইউত এটা ৰক্ত সংৰক্ষণ ষ্ট'ৰেজ ইউনিট ইয়াত ৰখাৰ যিটো ছিষ্টেম সেই ছিষ্টেম এটা আজি বহুত বছৰ আগতে কৰিছিলে কিন্তু সেইটো এটা মৃতপ্ৰায় অৱস্থাত আছিলে যোৱা 2 বছৰ আগতে মই এইখন চিকিৎসালয়ত যেতিয়া মই ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ তাৰপিছতেই এই ৰক্ত আমাৰ যিটো সংৰক্ষণ যিটো কেন্দ্ৰ সেইটোক এটা নতুনকৈ গঠন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বিভিন্ন ধৰণৰ টেকনিকেল ডিফিকাল্টি আমি ফেচ কৰিও এইখিনি পাৰ হৈ পেলাই আজিৰ দিনটোত উপস্থিত হৈছোঁহি তিনিচুকীয়া মূল ৰক্ত যিটো ভাণ্ডাৰ ব্লাড যিটো ষ্ট'ৰেজ ব্লাড বেংক যিটো আছে তেওঁলোকৰ সহযোগত আজি আমি শিবিৰটো আয়োজন কৰিছোঁ ইয়াৰ আৰ্মি কেম্পৰ আৰু বিভিন্ন মহাবিদ্যালয় বিভিন্ন বিদ্যালয়ৰ ষ্টুডেণ্ট তেখেতসকলক আৰু সাধাৰণ নাগৰিক বিভিন্ন ধৰণৰ NGO তেখেতসকলক আমি ইয়াত যোগদান দিবলৈ অনুৰোধ জনাইছোঁ এই ৰক্তদান শিবিৰ বিশেষকৈ আয়োজন কৰিছোঁ এটা কাৰণেই যে এই আমাৰ যিটো ষ্ট'ৰেজ ইউনিট আছে সেই ষ্ট'ৰেজ ইউনিটটোত আমি এটা ভলিউমৰ এটা পৰিমাণৰ ৰক্ত প্ৰথমতে সংৰক্ষণ কৰি থ'ব খুজিছোঁ যাতে এইখিনিক ইয়াৰ ইমাৰ্জেঞ্চি মুহূৰ্তত আমি ইয়াৰ ৰাইজক ইয়াৰ যিখিনি ৰোগীক আমি প্ৰভাইড কৰিব পাৰোঁ আৰু তাক সেইখিনি ইমাৰ্জেঞ্চি পাৰ হোৱাৰ পাছত তেওঁলোকৰ যিকোনো সম্বন্ধীয় হওক বা তেওঁলোকৰ ডোনাৰ হওক সেইখিনিক যাতে তাক ৰিপ্লেচমেণ্ট কৰি দিয়ে তেতিয়া ইমাৰ্জেঞ্চিটো আমাৰ ইয়াত যদি আমি পাৰ কৰি দিব পাৰোঁ এজন মানুহৰ যদি জীৱন বচাব পাৰোঁ তাতকৈ আমাৰ আনন্দৰ বিষয় একো নাথাকিব গতিকে ভৱিষ্যত সময়খিনিত আমি এইখিনি কাম কৰিম বুলি আমি আশা কৰিছোঁ আমি সাধাৰণ ৰাইজৰ আৰু সকলোৰে আমি ইয়াত সহযোগিতা কামনা কৰিছোঁ গতিকে ইমানখিনি মই ক'বলগীয়া আছে আজি আমি 30-35 গৰাকী 40 গৰাকীও হ'ব পাৰে
ইতিমধ্যে আমাৰ ইয়াতে প্ৰায় 15জন মানে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে খন্তেক সময় আগতে আমাৰ ইয়াৰ উদ্বোধনী অনুষ্ঠান হৈ গ'ল আমাৰ অতিকৈ সৌভাগ্য যে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ তেওঁ প্ৰথম এজন ৰক্তদাতা হিচাপে আমাৰ ইয়াত ৰক্তদান কৰি গ'ল বাকীসকলে ইতিমধ্যে কাম আৰম্ভ কৰিছে গতিকে এইখিনি ক'বলগীয়া আছে ধন্যবাদ